Hello everyone, welcome to Day at the প্ৰত্যেক দিনৰ দৰে আজিও 25th মাৰ্চৰ আসাম ট্ৰিবিউন এনালাইসিস কৰিবৰ কাৰণে আগবাঢ়িছো So before starting, let me tell you that আপোনালোকে যদি কিবা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেনেহলে আমাৰ প্লেটফৰ্মটোৱে আগন্তুক এক বছৰ লৈকে সম্পূৰ্ণ ফ্ৰী গাইডেন্স মেটেৰিয়েল টেষ্ট সিৰিজ দি আছে আপোনালোকে লাভ উঠাওক ইয়াৰ আৰু আমাৰ হৈতে জড়িত হওক থ্ৰু টেলিগ্ৰাম এণ্ড হোৱাটছআপ So Assam Tribune আজিৰ নিউজসমূহ চাওঁ আহা কি আছে নিউজ ইম্পৰ্টেন্ট Rakkasin Assembly over attack on Deputy Speaker ওপৰত attack হল attack মানে কেনেকৈ হল কথাটো যে কংগ্ৰেছ এমএলএ সকলে প্ৰটেষ্ট কৰি আছিল সেই প্ৰটেষ্ট কৰি থাকোতে ডক্টৰ মনিন নুমাল মনিন এখেত আমাৰ ডেপুটি স্পিকাৰ এখেতে অকনমান লেফট হ্যান্ডত ইনজিউৰি হল তেখেতৰ ঠিক আছে হেতু আজি এটা পলিটিক্যাল নিউজ কংগ্ৰেছ সকলে ডিমান্ড কৰি আছিল প্ৰতিবাদ কৰি আছিল কেনেদৰে কৰিছিল তেওঁলোকে ব্ল্যাক ড্ৰেছ পিন্ধি পেলাই প্ৰতিবাদ কৰিছিল আৰু AIUDF এগিটা হল আমাৰ মেজৰ অপজিশন পাৰ্টি নহয় নে AIUDF আৰু কংগ্ৰেছ তেওঁলোকে প্ৰতিবাদ কৰি থকা অৱস্থাতে ডেপুটি স্পিকাৰ অকনমান লেফট হ্যান্ডত দুখ পালে ঠিক আছে আৰু কিয় প্ৰতিবাদ কৰি আছিল গম পোৱা নে কাৰণ ৰূপজ্যোতি কুৰ্মীটো চিনি পায় নিশ্চয় ঠিক আছে এখেতে জন বিজেপি লেজিসলেটৰ মানে এমএলএ হয় তো এখেতে থ্ৰেটেন কৰিছিল এমএলএ বিলাক অপজিশন এমএলএ বিলাকক থ্ৰেটেন কৰিছিল বুলি পেলাই উল্লেখ আছে আৰু হেতু কাৰণে অপজিশনৰ যি সকল AIUDF আৰু কংগ্ৰেছৰ এমএলএ সকলে প্ৰতিবাদ কৰি আছিল সেই প্ৰতিবাদ কৰি থাকোতে ডেপুটি স্পিকাৰ এখেত ডেফিনেটলি বিজেপিৰ হয় তেখেতে লেফট হ্যান্ডত অকনমান দুখ পালে আছে সো এটা আছে নিউজ Okay, drive against corruption intensified CM. The Chief Minister আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে corruption কেছৰ ওপৰত আমি যথেষ্ট কাম কৰি আছো কেনেকুৱা corruption like rhino poaching, cattle smuggling and other criminal legal activities সকলো ধৰণৰ corruption কেছৰ এগেইনষ্ট আমাৰ ড্ৰাইভ চলি আছে এই বুলি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখ কৰিছে ঠিক আছে আৰু কৈছে যে যদি কোনোবা অপজিশন লিডাৰ এটো ফিল কৰে যে আমি একো অ্যাকশন লোৱা নাই গভৰ্ণমেণ্টে কৰাপচনৰ এগেইনষ্ট একো কাম কৰা নাই তেনেহলে তেওঁলোকে যদি ক'বাত কৰাপচন হোৱা দেখিছে তেনেহলে ফাইল কৰক এফআইআৰ ঠিক আছে বা নহলে এছেম্বলিত ইস্যু কৰক ৰেইজ কথাটো যে বৰ্তমানৰ গভৰ্ণমেণ্টে একো ষ্টেপ লোৱা নাই বুলি পেলাই বা যদিও হিমানটো একো কাম নহয় তেনেহলে হাই কোৰ্টত যাওক বা লোকায়ুক্তত যাওক ঠিক আছে লোকায়ুক্ত মানে গম পায় নে ষ্টেটত কৰাপচনৰ এগেইনষ্ট সবতকে হাইয়েস্ট অথৰিটি লোকায়ুক্ত হয় ঠিক আছে সো বৰ বেছি ইম্পৰ্টেন্ট নিউজ আজি নাই ঠিক আছে সো এন্টি কৰাপচন মেকানিজম উইথ নেক্সট নিউজ হল আসাম মোস্ট ভালনাৰেবল টু সয়েল ইৰোজন ফাইন ষ্টাডি এইটো ইম্পৰ্টেন্ট হয় এই নিউজটো পলিটিক্যাল নহয় সাধাৰণ পলিটিক্যাল নিউজৰ পৰা নিউজৰ পৰা কোৱেশ্চনছ নাহে যি কোৱেশ্চনছ আহে হেসমূহ মেইনলি আমাৰ জেনাৰেল নিউজসমূহৰ পৰা আহে জেনাৰেল নিউজ যিখিনি ইকনমিক জিওগ্ৰাফিৰ পৰা ইম্পৰ্টেন্ট কৈছে যে অসম সয়েল ইৰোজনৰ ক্ষেত্ৰত বহুত ভালনাৰেবল বুলি কৈছে ঠিক আছে নেশনাল লেভেলৰ এটা ষ্টাডি হৈছিল সেই ষ্টাডিত এটা কথা পাইছে যে 9 out of 20 erosion prone districts are in Assam মানে গোটেই ভাৰতৰ 20 খন এনেকুৱা ডিস্ট্ৰিক্টস আইডেন্টিফাই কৰিছে যে নেকি সয়েল ইৰোজনৰ কাৰণে বহুত প্ৰন মানে যত সয়েল ইৰোজন হোৱাৰ সম্ভাৱনা বহুত বেছি সো সেই 20 খন এনেকুৱা ডিস্ট্ৰিক্টৰ ভিতৰত 9 খন ডিস্ট্ৰিক্টে অসমত আছে হেতু বেয়া খবৰ কিন্তু that's a bad news for us really bad news সো নতুন ইৰোজন সেভিয়াৰিটি ক্লাসিফিকেশন সিস্টেমত ন্যাশনাল লেভেলত এই ষ্টাডিটো চলিছিল যত নেকি আসাম আমাৰ অসমখনক মোস্ট ভালনাৰেবল ষ্টেট বুলি পেলাই ঘোষণা কৰিছে কাৰণ 9 খন এনেকুৱা ডিস্ট্ৰিক্ট আইডেন্টিফাই কৰিছে যত নেকি ল্যান্ড সয়েল ইৰোজনৰ পসিবিলিটি বহুত বেছি সেই ডিস্ট্ৰিক্ট কিখন কি গম পোৱা নাই গোৱালপাৰা ধুবুৰী চিৰাং বাক্সা কুকুৰাঝাৰ বঙাইগাঁও উদালগুৰি নলবাৰী এণ্ড বৰপেটা এইখিনি worst affected district বুলি পেলাই কৈছে আৰু চাই লোৱা যে 29.4
46% of India's land is prone to minor erosion. মানে মাইনৰ চোৱা তেওঁলোকে ভাগ কৰিছে মাইনৰ ইৰোজনৰ পসিবিলিটি আৰু মেজৰ ইৰোজনৰ পসিবিলিটি মাইনৰ ইৰোজনৰ ক্ষেত্ৰত গোটেই ভাৰতৰ 29.46% মাটি মাইনৰ ইৰোজনত prone মানে কি সম্ভাৱনা থাকে আৰু 3.17% of India's land is catastrophic erosion মানে সাংঘাতিক ধৰণৰ এটা catastrophic erosion হোৱাৰ সম্ভাৱনা আছে 3.17% ভাৰতৰ মাটিত হল অসমৰ বাহিৰেও মেঘালয় হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ এই তিনিখন টপ কৰিছে মানে টপ কৰিছে ইন দা সেন্স যত নেকি ইৰোজন হোৱাৰ সম্ভাৱনা বহুত বেছি সয়েল ইৰোজনৰ ঠিক আছে নট এ গুড নিউজ ডেফিনেটলি এটা ভাল খবৰ নহয় এতিয়া অসমতনো ইমান সয়েল ইৰোজন কেলে হ'ব বা হোৱাৰ সম্ভাৱনা আছে তাৰ কাৰণ হল যে হেভি ৰেইনফল এণ্ড ফ্লাডিং অসমত বানপানী হৈ থাকে বৰষুণ ৰিভাৰ এনভাইৰনমেন্ট সো ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া কৰিয়ে থাকে ব্ৰহ্মপুত্ৰ বুলি নহয় ইয়াৰ ট্ৰিবিউটাৰি বিলাকে বহুত গৰাখহনীয়া কৰে ডিফৰেষ্টেশ্যন নতুন এটা ইস্যু নগৰীকৰণ হৈছে ডিফৰেষ্টেশ্যন হৈছে সো এইবিলাক কাৰণতে অসমত এনেকুৱা ডিস্ট্ৰিক্টৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে যত নেকি সয়েল ইৰোজন অৰ্থাৎ মাটি খনন হোৱাৰ সম্ভাৱনা বেছি Next news sawaha World Meteorological Day celebrated at RMC Guwahati RMC মানে কি Regional Meteorological Center মানে meteorology মানে কি গম পোৱা নে meteorology মানে হল long term weather prediction মানে 1-2 মাহৰ আগতে যদি কব পৰা যায় meteorological study কৰি পেলাই যে বতৰ কেনেকুৱা হ'ব আমি গুগলত চাও নহয় যে weather বহুত দিনলৈকে চাব পাৰি সো হেতু মেটেৰিয়লজি ফলৰ কাৰণে পসিবল হয় আৰু মেটেৰিয়লজি কাৰণে গম পাই নে কি ইউজ কৰে रोहिणी মানে গম পায় নে সাউন্ডিং ৰকেট रोहिणी 200 रोहिणी 350 रोहिणी 560 रोहिणी ৰকেট আমাৰ ভাৰতত रोहिणी ৰকেট এটো কথা ক'ব পাৰে যে মেটেৰিয়লজিক্যাল ইনফৰমেশন দিব পাৰে ৰাইট সো আমি মেটেৰিয়লজিক্যাল World Meteorological Day কালি অবজাৰ্ভ কৰিলে গোটেই পৃথিৱীতে 23rd মাৰ্চ World Meteorological Day হিচাপে গোটেই পৃথিৱীতে অবজাৰ্ভ কৰা হয় আমাৰ অসমতো ৰিজিয়নাল মেটেৰিয়লজিক্যাল চেণ্টাৰ আছে তাতে অবজাৰ্ভ কৰিলে World Meteorological Day চাওহা নেক্সট নিউজ কি আছে এটা থিম বোৰ বহুত ইম্পৰ্টেন্ট হৈ যায় World Meteorological Day গ্লোবালি 23rd মাৰ্চত প্ৰত্যেক বছৰে আয়োজন কৰা হয় এই বছৰ থিমটো কি আছিল গম পোৱা নে এই বছৰ থিমটো আছিল ক্লোজিং দা আৰ্লি ওয়াৰ্নিং গেপ টুগেদাৰ আৰ্লি ওয়াৰ্নিং মানে কি কিবা এটা ঘটনা যদি ঘটিব ধুমুহা আহিব জোৰে বৰষুণ আহিব ক্লাউড বাৰ্ষ্ট হ'ব তাৰ বাবে যদি আমাৰ আৰ্লি ওয়াৰ্নিং দিয়া সিস্টেম কৰিব আৰ্লি ওয়াৰ্নিং মানে যদি টেকনলজি ইউজ কৰি আমি আগতে গম পাই যাও যে এনেকুৱা এটা ঘটনা হোৱাৰ সম্ভাৱনা বহুত তেনেহলে আমি যদি আগতেকে সাৱধান কৰি দিব পাৰো তাৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ ডেফিনেটলি কমিব তাকে আৰ্লি ওয়াৰ্নিং বুলি কয় আৰ্লি ওয়াৰ্নিং কিন্তু আৰ্লি ওয়াৰ্নিংত কিছুমান প্ৰবলেম আছে কিছুমান গেপ থাকি গৈছে যাৰ কাৰণে গভৰ্ণমেণ্টে ইমান প্ৰপাৰলি ইমপ্লিমেন্ট কৰিব পৰা নাই হেতু কাৰণে সকলোৱে মিলি আৰ্লি ওয়াৰ্নিংৰ যিখিনি গেপ আছে সেইখিনি আমি দূৰ কৰিব লাগে হেতুই আছিল এই বছৰ থিম যে ক্লোজিং দা আৰ্লি ওয়াৰ্নিং গেপ টুগেদাৰ গম পালে World Meteorological Day 23rd মাৰ্চত গোটেই পৃথিৱীতে অবজাৰ্ভ কৰা হয় আৰু এই বছৰ থিমটো আছিল ক্লোজিং দা আৰ্লি ওয়াৰ্নিং গেপ টুগেদাৰ ঠিক আছে হেজাৰ্ডাছ ওয়েদাৰ কিবা বেয়া বতৰ আহি আছে নেকি পানীৰ ৰিলেটেড কিছুমান সমস্যা মানে বানপানী এটসেট্ৰা বা বেলেগ কিছুমান ক্লাইমেট ইভেন্ট আমি যদি আৰ্লি ওয়াৰ্নিং দিয়াৰ সিস্টেম কৰিব পাৰো দেন তেনেহলে ডেফিনেটলি ইয়াৰ পৰা হোৱা ক্ষতি কমাব পৰা যায় নহয় নে এটা গুৱাহাটীত ইউনিভাৰ্সিটি বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেন্ট অৰ্গানাইজ কৰা হৈছিল তাৰ ওপৰত এটা নিউজ আছে যে কোনে অৰ্গানাইজ কৰিছিল এনএছএছ সেল অফ গুৱাহাটী ইউনিভাৰ্সিটিয়ে মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স এণ্ড স্পৰ্টছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু নেহৰু যুৱা কেন্দ্ৰ সংগঠন কামৰূপ এওঁলোকে মিলি পেলাই ডিস্ট্ৰিক্ট লেভেলৰ বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেন্ট গুৱাহাটী ইউনিভাৰ্সিটিত অৰ্গানাইজ কৰিলে হেতুৱে নিউজ আছিল 21-22 মাৰ্চত অৰ্গানাইজ কৰিলে হল
আজি বৰ বিশেষ ইম্পৰ্টেণ্ট নিউজ নাছিল এটা আছিল যে ৱৰ্ল্ড মেটেৰিয়লজিকেল ডে কেতিয়া পালন কৰা হয় 23 মাৰ্চত আৰু তাৰ থিম কি আছিল যে ক্লোজিং দ্য আৰ্লি ৱাৰ্নিং গেট টুগেডাৰ সেইখিনি মনত ৰাখিলে হ'ল আজি আসাম ট্ৰিবিউনৰ পৰা তাৰপিছতে দা হিন্দু এনালাইচিছ অলপ পিছতে আমি লৈ আহিছোঁ চ' দিছ ৱাজ অল ছাৰ এণ্ড মেম যে আপোনালোকে MCQ খিনি এটেম্প্ট কৰিব আৰু যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ বাবে আমাৰ চেনেলটো চাই থাকিব থেংক ইউ